বিহাৰৰ ৰাজনীতিৰ লগত আপোনাৰ অকণমান সম্পৰ্ক আছে। লালু প্ৰসাদ যাদৱৰ লগত আপোনাৰ সম্পৰ্ক ভাল আছিল। কোৱা শুনো কোনোবাই কয় লালু প্ৰসাদ যাদৱৰ বাৰ্থডে দিনা আপুনি এটা হাতী পোৱালিও গিফ্ট দিছিলে। মই বিৰাট মানে এগৰাকী স্পষ্টবাদী মহিলা। মই যিটো সময়ত তেখেতসকলৰ লগত ভাল আছিলে তেতিয়া মই বহুত কম বয়সৰ ছোৱালী আছিলোঁ, 24-25 বছৰীয়া ছোৱালী আছিলোঁ। ভাল সম্পৰ্ক আছিলে, কিন্তু মানে কি গিফ্ট দিছিলোঁ কি গিফ্ট নিদিছিলোঁ এইবিলাক কথা নাপাতোঁ। কিন্তু মই এটা আপোনাক কথা কৈছোঁ, মই সেইবিলাক মানুহৰ মানে লগত ৰাজনীতি কৰাৰ যিটো মানে মই কানেকশ্যন পাইছিলোঁ কম বয়সত, মই সেইটো মোৰ এটা দক্ষতা বুলিয়ে মই ভাবোঁ। এতিয়া সম্পৰ্ক কেনেকুৱা তেওঁলোকৰ লগত? চাওক, পলিটিক্সততো মই এটা সময়তো সিদ্ধাৰ্থদাৰ লগতো বহুত ভাল আছিলে, তেখেতৰ কমিটিত আছিলোঁ। এতিয়া সম্পৰ্ক কেনেকুৱা বুলি সুধিলে একেবাৰে নাই। সেইসকলৰ লগত নাই নহয় আপোনাৰ যিসকল আগৰ বিজেপি বা পুৰণি লোক আছিলে একেবাৰে সম্পৰ্ক নাই। মই দুখন নাৱত কেতিয়াও ভৰি নিদিওঁ। মই যেতিয়া এখন মানে ব্যক্তিগতভাৱে যিটো সম্পৰ্ক নাই, মোৰ ব্যক্তিগত সম্পৰ্ক ইমান মানে বৰ্তমান ৰাজনৈতিক পৰিৱেশত ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি চাওক, আজি যদি মই বিজেপিৰ মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক ৰাখোঁ তেতিয়াহ'লে কটাক্ষ কৰিবৰ কাৰণে মোৰ দিগদাৰ হয়। তেওঁলোকে কৰা দুৰ্নীতি কামবিলাকত আমি প্ৰটেষ্ট কৰিবৰ কাৰণে দিগদাৰ হয়। গতিকে মই ব্যক্তিগত সম্পৰ্ক মই বজাই নাৰাখোঁ। কাৰণ যিহেতুকে আমাৰ লগত হাজাৰ হাজাৰ কৰ্মী জড়িত হৈ থাকে, তেওঁলোকে আমি ব্যক্তিগত সম্পৰ্ক তেনেকৈ হ'লেতো মই হিমন্ত বিশ্ব শৰ্মাৰ লগতো ব্যক্তিগত সম্পৰ্ক ৰাখিব পাৰোঁ। মোৰ তেওঁৰ লগততো কোনো পাৰ্চনেল কাজিয়া নাই। কিন্তু দ্য মোমেণ্ট আই জইন কংগ্ৰেছ, এটা দিনো মই তেওঁক ফোন কৰা নাই। এদিন খালি এটা মেছেজ দিছিলোঁ, জোনমণি ৰাভাৰ ককায়েকৰ কিবা এটা সহায় কৰাৰ ক্ষেত্ৰত সহায় কৰি দিছিলে। ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি কেতিয়াও এজন মানুহৰ লগত আপুনি ৰাজনৈতিক মানে এনেই দেখিলে কাৰ্চি ক'ৰবাত দেখিলে মই মাতোঁ। কাৰ্চি যদি ক'ৰবাত দেখোঁ, আজি যদি মই আমাৰ মাননীয় প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াক ৰাস্তাত দেখোঁ, ডেফিনেটলি মই মাতিম। কিন্তু মই কোনো যিটো টেলিফোনিক হওক বা ঘৰুৱা সম্পৰ্ক এইকাৰণেই নাৰাখোঁ। বিহাৰৰ ৰাজনীতিৰ লগত আপোনাৰ অকণমান সম্পৰ্ক আছে। লালু প্ৰসাদ যাদৱৰ লগত আপোনাৰ সম্পৰ্ক ভাল আছিল। কোৱা শুনো কোনোবাই কয় লালু প্ৰসাদ যাদৱৰ বাৰ্থডে দিনা আপুনি এটা হাতী পোৱালিও গিফ্ট দিছিলে। মই বিৰাট মানে এগৰাকী স্পষ্টবাদী মহিলা। মই যিটো সময়ত তেখেতসকলৰ লগত ভাল আছিলে তেতিয়া মই বহুত কম বয়সৰ ছোৱালী আছিলোঁ, 24-25 বছৰীয়া ছোৱালী আছিলোঁ। ভাল সম্পৰ্ক আছিলে, কিন্তু মানে কি গিফ্ট দিছিলোঁ কি গিফ্ট নিদিছিলোঁ এইবিলাক কথা নাপাতোঁ। কিন্তু মই এটা আপোনাক কথা কৈছোঁ, মই সেইবিলাক মানুহৰ মানে লগত ৰাজনীতি কৰাৰ যিটো মানে মই কানেকশ্যন পাইছিলোঁ কম বয়সত, মই সেইটো মোৰ এটা দক্ষতা বুলিয়ে মই ভাবোঁ। এতিয়া সম্পৰ্ক কেনেকুৱা তেওঁলোকৰ লগত? চাওক, পলিটিক্সততো মই এটা সময়তো সিদ্ধাৰ্থদাৰ লগতো বহুত ভাল আছিলে, তেখেতৰ কমিটিত আছিলোঁ। এতিয়া সম্পৰ্ক কেনেকুৱা বুলি সুধিলে একেবাৰে নাই। সেইসকলৰ লগত নাই নহয় আপোনাৰ যিসকল আগৰ বিজেপি বা পুৰণি লোক আছিলে একেবাৰে সম্পৰ্ক নাই। মই দুখন নাৱত কেতিয়াও ভৰি নিদিওঁ। মই যেতিয়া এখন মানে ব্যক্তিগতভাৱে যিটো সম্পৰ্ক নাই, মোৰ ব্যক্তিগত সম্পৰ্ক ইমান মানে বৰ্তমান ৰাজনৈতিক পৰিৱেশত ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি চাওক, আজি যদি মই বিজেপিৰ মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক ৰাখোঁ তেতিয়াহ'লে কটাক্ষ কৰিবৰ কাৰণে মোৰ দিগদাৰ হয়। তেওঁলোকে কৰা দুৰ্নীতি কামবিলাকত আমি প্ৰটেষ্ট কৰিবৰ কাৰণে দিগদাৰ হয়। গতিকে মই ব্যক্তিগত সম্পৰ্ক মই বজাই নাৰাখোঁ। কাৰণ যিহেতুকে আমাৰ লগত হাজাৰ হাজাৰ কৰ্মী জড়িত হৈ থাকে, তেওঁলোকে আমি ব্যক্তিগত সম্পৰ্ক তেনেকৈ হ'লেতো মই হিমন্ত বিশ্ব শৰ্মাৰ লগতো ব্যক্তিগত সম্পৰ্ক ৰাখিব পাৰোঁ। মোৰ তেওঁৰ লগততো কোনো পাৰ্চনেল কাজিয়া নাই। কিন্তু দ্য মোমেণ্ট আই জইন কংগ্ৰেছ, এটা দিনো মই তেওঁক ফোন কৰা নাই। এদিন খালি এটা মেছেজ দিছিলোঁ, জোনমণি ৰাভাৰ ককায়েকৰ কিবা এটা সহায় কৰাৰ ক্ষেত্ৰত সহায় কৰি দিছিলে। ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি কেতিয়াও এজন মানুহৰ লগত আপুনি ৰাজনৈতিক মানে এনেই দেখিলে কাৰ্চি ক'ৰবাত দেখিলে মই মাতোঁ। কাৰ্চি যদি ক'ৰবাত দেখোঁ, আজি যদি মই আমাৰ মাননীয় প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াক ৰাস্তাত দেখোঁ, ডেফিনেটলি মই মাতিম। কিন্তু মই কোনো যিটো টেলিফোনিক হওক বা ঘৰুৱা সম্পৰ্ক এইকাৰণেই নাৰাখোঁ।